হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টি মই মোৰ গোঁসাইৰ আসনখনৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। যিহেতুকে আজি শিৱ পূজা হয় ন, আৰু মন্দিৰ পাতিবলৈ জেগা নাই, গতিকে থকা ৰুমৰ ভিতৰতে এনেকৈ আসন পাতি আছে। ইয়াতে ভগৱান স্মৰণ কৰোঁ আৰু তাৰপিছত এনেকৈ ঘৰত চাকি গছ জ্বলাই অকণমান নৈবেদ্য দিছোঁ। দি পেলাই এতিয়া আমি যাব ওলাইছোঁ। ঘৰৰ ওচৰতে আমাৰ ধুনীয়া মন্দিৰ আছে ঘৰমাৰাত, আৰু সেয়া মন্দিৰত আমাক প্ৰত্যেকবাৰে আমি তাতে পূজা দিওঁ। আৰু এয়া আহি পালোঁ, একদম ওচৰতে খোজকাঢ়ি আহি গ'লোঁ। আৰু চাওকচোন, ধুনীয়া লাগে মন্দিৰটোত। আমি প্ৰত্যেকবাৰে ইয়াতে অহা হয়, আৰু ইয়াতে গোটেই মহিলা কমিটিয়ে লগ হৈ পূজাখন পাতে, কিন্তু খুব ধুনীয়াকৈ আয়োজন কৰে। আৰু এয়া গোটেই চাকি বন্তি জ্বলালোঁ, জ্বলাই আকৌ ঘৰলৈকে আহি গ'লোঁ। আহি আছিলে মোৰ কাপোৰ ধোৱা, আৰু সেইখিনি মেলি আহিলোঁ ওপৰত। তাৰপিছত আকৌ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। চাওকচোন, কাণফুলি চানফুলিও সলাই দিলোঁ, কাৰণ এতিয়া আমি যাম এক জেগাত, আৰু যাওঁতে আমি বাইকত যাম। আৰু যিহেতুকে বাইকত যাম, মোৰ কাণফুলি ওলাই পৰিব বুলি মই সোণৰ কাণফুলি খুলি এতিয়া মই এনেকৈ পিন্ধি লৈছোঁ। তাৰপিছত এয়া আমাৰ হিৰ'টো ৰেডি। তাৰপিছত আমি ওলালোঁ। এতিয়া পূজা বা কিবা এটা বুলি ক'লে ওচৰৰ মন্দিৰত যিমানে সেৱা নকৰোঁ কিয়, দূৰৰ এটা ডাঙৰ মন্দিৰ এটাত যাবলৈ মন যায়, নহয়নে? চবৰে হয় চাগে সেনেকুৱা। আৰু আমিও তেনেকৈ ভাবি পেলাই, এফালে আমাৰ টিকলাও কৈ আছিলে দূৰত যাম। আমি আহি গ'লোঁ সেয়া গড়চুকৰ পামহিত থকা ভীমাশংকৰ মন্দিৰলৈ। আমি এইবাৰ ছেকেণ্ডবাৰ হ'ল আমাৰ, আগতে এবাৰ আহিছোঁ। আৰু কিন্তু এনেকুৱা পূজাৰ দিনত আহি যদিও ভাল লাগে, তাৰ মাজত অকণমান ভয়ো লাগে যে ভিৰ যে যিমান হয়, ইমান ভিৰৰ মাজত আমি কেনেকৈ সোনকালে পূজা কৰি ওলাম, বা কেনেকৈ পূজা দিবলৈ আমি ভালকৈ দিব পাৰিম, এনেকুৱা এটা ভাৱ হয় ন। মোৰ কিন্তু হয়, মানে বেছি ভিৰ ভাৰকাত বহুত দেৰিলৈকে মই ৰখাটো মোৰ কাৰণে অকণমান দিগদাৰী হৈ যায়। যি নহওক, তথাপি আহিছোঁ, মনৰ এটা ভাল লাগে। এইফালে ধূলি উৰিছে, বতাহ ইমান দিছে, আৰু বহুত দূৰ খোজকাঢ়িবলগীয়া হৈছে, কাৰণ আজি একদম মেইন ৰোডত গাড়ী ৰাখিবলগীয়া হৈছে। তাৰপিছত আহি আমি গণেশ মন্দিৰটো পালোঁ। গণেশক পূজা নিদিয়াকৈ হেনো শিৱ বাবাক পূজা কৰিব নালাগে, গতিকে ভিতৰত সোমাই চাকি বন্তি জ্বলাই থকাটোতো সম্ভৱ নাছিলে, গতিকে বাহিৰতে ধূপকেইডাল জ্বলাই আকৌ আমি খোজকাঢ়িবলৈ ল'লোঁ। এইফালে টিকলাই কৈ আছে, আমাক কেদাৰনাথত যোৱাৰ নিচিনা লাগিছে। আমি বাৰু কেদাৰনাথত গৈ পোৱা নাই, কিন্তু সি দেখে যে তাকে কৈছে। আৰু তাৰপিছত এয়া টিকলিজনী যে দেখিলে ভাল লাগিছেনে, তাইক যে ভিডিঅ' নকৰি নোৱাৰিলোঁ। তাৰপিছত আহি পালোঁ মেইন গেট, মানে ভীমাশংকৰৰ মেইন গেটখন আহি পালোঁ। তাৰপিছত এয়া দুটা ৰাস্তা বনাইছে, মানে আচল গেটখনেদি সোমাব নিদিয়ে, ওলাবহে দিছে, আৰু ছাইডৰ ৰাস্তাটোৱেদি লাইন পাতিবলগীয়া হৈছে। আৰু প্ৰথমতেতো আমি আহিছোঁ যদিও লাইনত আমি অনুমান কৰিব পৰা নাছিলোঁ যে কিমান দূৰ লাইন আছে। তাৰপিছত যি নহওক, লাইনত থিয় হ'লোঁ। বেলেগ চাইডেদি মানুহ সোমাই আছে, কিন্তু আমি ভাবিলোঁ আমিনো কিয় ৰুলটো ব্ৰেক কৰোঁ, গতিকে আমি লাইনতে গৈ থাকোঁ। তাৰপিছত গৈ প্ৰায় দুঘণ্টামান থিয় হ'লোঁ দেই। 2 ঘণ্টামান লাইন পাতিলোঁ। আৰু দূৰৰ পৰা আমি যিটো এটা ভিৰ দেখিছিলোঁ, যেনেকৈ ভাবিছিলোঁ যে বহুত সোনকালে হ'ব লাগে, কাৰণ মানুহবোৰ যদিও ভিৰ লাগি আছে, মানে সোনকালে খালীও হৈ আছে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিলে। কিন্তু তাৰপিছত জানো ছাইডেদি যোৱা মানুহবোৰ ভিতৰৰ ফালে গৈ সোমাই গ'লে নে কি মাজত, আমি সেইটোদি যাম একদম পিছত মানে ভিৰটো নকমে, আৰু মানে লাইনটো একদম শ্ল'লিহে আগবাঢ়ি আছে। তাৰপিছত এনেকৈ আমি গ'লোঁ, গৈ এইখিনি পানী পাৰ হ'বলগীয়া আছিলে ৰাস্তাটোত। তাৰপিছত এইখিনি পাৰ হৈ গৈ আমি এটা ঠাইত বহি ল'লোঁ। মানে থিয় হৈ মোৰ কঁকাল বিষাই গৈছে। অকলে তোমালোকে অকণমান এই জেগাটোত বহি থাকা, আৰু লাইনটো যে গাইছে আপোনালোকে দেখি ইয়াতে গম নাপাব, কাৰণ মই ওচৰৰ পৰা এনেকৈ লাইনটো দেখুওৱা নাই। কিবা সাপৰ ভাজৰ নিচিনা একদম থিতাতে, আৰু একদম জেগাতে, মানে বহুত কেইটা লাইন, মানে 10-15টাৰো বেছি, মানে তেনেকুৱা। তাৰপিছত তাৰ পৰা এওঁনো কিমান থিয় হ'ব, 2 ঘণ্টামান থিয় হৈও আমি তাৰমানে 4ভাগৰ 1ভাগ মানেহে আমি আহিলোঁ। তাৰপিছত আমি ওলাই দিলোঁ দিয়ক, কাৰণ ল'ৰা এইফালে ইমান আমনি কৰিছে। তাৰ বেচেৰা আমি খুৱাই নিয়া নাছিলোঁ ভাত পানী, যিহেতুকে পূজা, আমি ৰাতিপুৱা ভাত বনোৱা হোৱা নাছিলে। তো আহি আমি বাহিৰত চাকি তাকি জ্বলালোঁ, আৰু এনেকৈ অলপ পানী চানীত ভৰি খেলিলে বাবু। আৰু এয়া দেখিছে, এইটো হৈছে মেইন পইণ্ট ভীমাশংকৰৰ। ইয়াতে শিৱলিংগটো থাকে, আৰু তাত পানী ঢালিব লাগে। বিশেষ একো নাই তাতে, কিন্তু চাকি জ্বলাবও নিদিয়ে, ফুল চুলত তেনেকৈ দিব নিদিয়ে চাগে। আমি এবাৰ আহোঁতে তেনেকৈ পোৱা নাছিলোঁ। আৰু অকল পানী ঢালিব দিয়ে, তেওঁলোকে তাতে ঘটিত পানী ৰেডি কৰি ৰাখে। তো তেনেকুৱা, আৰু সেনেকৈ ওলাই আমি সেনেকৈ পূজা কৰিলোঁ, আৰু ভগৱানক দায়িত্বক নধৰিবা বুলি, কাৰণ যিহেতু সৰু ল'ৰাটো আহিছে, তাকতো ইমান কষ্ট দিব নোৱাৰি ন। ভগৱানেতো এনেও বাৰু যাৰ ওপৰত কৃপা দৃষ্টি ৰাখে, আৰু
তাৰপিছত এনেকৈ আমি ওলাই আহিলোঁ আৰু অকণমান চন্দনৰ ফুট ল'লোঁ। ইমান ধুনীয়া যে আছিলে চন্দনৰ গোন্ধটো, কি ক'ব। মই ঘৰত আহি এতিয়া যে ভইচ অভাৰ দি আছোঁ, এতিয়াও মোৰ কপালৰ পৰা চন্দনৰ গোন্ধ যোৱাই নাই। সঁচাকৈ বৰ বেছি ভাল লাগিছিলে। আৰু ভীমাশংকৰৰ পৰিৱেশটো সকলোৱে গম পায়, যিসকলে গৈছে। বহুত বেছিয়ে শান্তিময় পৰিৱেশ। আহিলোঁ আৰু এতিয়া কাম থাকিল আমাৰ জোতা চেণ্ডেল বিচাৰা। চেণ্ডেল টেণ্ডেল হেৰাই গৈছিলে, বহুত সময় বিচাৰি বিচাৰি উলিয়াই ল'লোঁ। আকৌ এতিয়া আহি আছোঁ, কিন্তু ঘূৰি আহোঁতে অকণমান শান্তি লাগে ন, যিহেতুকে মন্দিৰটো অকণমান আপত হয়, যাওঁতে অকণমান ওপৰলৈকে উঠি যাওঁতে কষ্ট হয়, ভৰিবোৰ বিষায়। সেইকাৰণে আমাৰ টিকলাও বহুত বেছি কষ্ট পালে, ভাগৰুৱা হৈ গ'লে মানে সি। তাৰপাছত বাইকখন লৈ অহালৈকে আমি অকণমান ৰখিম। আমি হোটেল এখনত সোমালোঁ। টিকলাৰ বহুত বেছি ভোক লাগিছে, সি খালে চাওমিন আৰু আমিতো একো নাখাওঁ আজি, এওঁ খোৱা নাই। আমি চাহ খালোঁ আৰু কিবা মিঠাই খালোঁ। আৰু এয়া হৈছে আমাৰ বৌ এজনী, গড়চুকতে থাকে, তেওঁলোকৰ বিজনেছ আছে আৰু এই দোকানখনো তেওঁলোকৰে হয়। লগতে আৰু ফাৰ্নিচাৰ হাউচ আৰু কিবা কিবি আৰু আছে। তো বহুতক লগ কৰিলোঁ। বৌয়ে বহুত দিনৰ পৰা কৈও আছিল তহঁতে নাহা বুলি, গতিকে ঘৰলৈকে নগৈ আমি হোটেলতে লগ কৰি দিলোঁ। আৰু দাদাও আহিছিলে আমাক লগ কৰিবৰ কাৰণে, দাদাকো লগ পালোঁ। আৰু বৌক কিবা কিবি জোকাই আছোঁ। আমাৰ মানে চিৰিয়াছ কথা নহয়ে, মানে বহুত জোকাজুকি চলি থাকে। তো এনেকৈ কিবা কিবি অকণমান মেল মিটিং কৰিলোঁ, কৰি আৰু ঘৰলৈকে গুচি আহিলোঁ। তো আজি ভিডিঅ'